নমস্কাৰ দা হৰাইজনৰ নতুন অনুষ্ঠান দা হৰাইজন টকছলৈ মই সুমন্ত মাধৱ বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ সৈতে উপস্থিত আছে অসমৰ এগৰাকী জনপ্ৰিয় গায়িকা যি অলপতে অভিনয় জগততো খোজ দিছে আৰু আপোনালোকৰ সকলোৰে মৰমৰ, যাক অসমৰ মিমাৰসকলে বা আমাৰ যুৱ প্ৰজন্মই অসমৰ জাতীয় ক্ৰাছ বুলি ক'ব বিচাৰে। তেওঁ হৈছে দীপলিনা ডেকা। বা আপোনাক মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ, থেংক ইউ ছ' মাছ। আচলতে বহুত কথা পাতিম, বিভিন্ন প্ৰসংগলৈ যাম। তাৰ আগতে আপোনাৰ শৈশৱ জন্ম তাৰ ওপৰত অকণমান জানি লওঁ। নিশ্চয়। প্ৰথমতে তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, হৰাইজনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুদিন তেনেকৈ আচলতে কথা পতা হোৱা নাছিলে আৰু তেনেকৈ কথা পাতিলে আমাৰ অডিয়েঞ্চৰ লগতো এটা ডিৰেক্ট কানেকশ্যন হয়, সেইকাৰণে খুব ভাল লাগিছে। শৈশৱৰ কথা বহুবাৰেই কৈছোঁ, বহু ঠাইত কৈছোঁ, আকৌ হৰাইজনত ক'ম যে মোৰ জন্ম গুৱাহাটী আৰু গুৱাহাটীত জন্মৰ পাছতে ইয়াত আমি 2 বছৰ থাকিলোঁ। তাৰপিছত দেউতাৰ চাকৰি সূত্ৰে আমি জাগিৰোড পেপাৰ মিললৈ শ্বিফ্ট হ'লোঁ। তাত মই একেবাৰে 16 বছৰ, মানে যেতিয়ালৈকে 16 বছৰ হৈছিলে মেট্ৰিক পাছ কৰালৈকে আমি কলনীতে থাকিলোঁ। তাত মই জ্যোতিনিবাস ইংলিছ মিডিয়াম স্কুলত পঢ়িছিলোঁ আৰু কেভিত পঢ়িছিলোঁ, কেভি সংগঠন, কেভি HPC জাগিৰোড। তাৰপাছত মেট্ৰিক দি উঠি পেলাই আমি গুৱাহাটীলৈ গুচি আহিলোঁ। গুৱাহাটী গুচি আহি মই হায়াৰ ছেকেণ্ডেৰী কৰিলোঁ মহৰ্ষি বিদ্যা মন্দিৰ শিলপুখুৰী, আৰু তাৰপাছত ছায়েন্স ষ্ট্ৰীমত। তাৰপিছত মই ইঞ্জিনিয়াৰিং কৰিলোঁ GIMT গুৱাহাটীৰ পৰা, ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্ট। এইখিনিয়ে মোৰ শৈশৱ আৰু এডুকেশ্যন। বা আপোনাকতো অসমৰ মানুহে বহুত বিভিন্ন ধৰণৰ বিশেষণ দিয়ে, আপুনি অতিকে ধুনীয়া, মানে সেইটো ময়ো মানি লওঁ বা অসমৰ সকলো ৰাইজে মানি লয়। এইখিনি যদি মই আপোনাক সোধোঁ, কিছুমানে আপোনাক গায়িকা বুলি কয়, কিছুমানে কণ্ঠশিল্পী বুলি কয়, এতিয়া আপুনি নতুনকৈ অভিনয় কৰিছে। মই যদি আপোনাক কওঁ যে দীপলিনা ডেকাই নিজৰ পৰিচয়টো কেনেকৈ দিবলৈ ভাল পাব, তেতিয়া আপুনি কেনেকৈ দিব? প্ৰথম কথা হ'ল, ধুনীয়াৰ আচলতে ডেফিনেশ্যনটো প্ৰত্যেকৰ কাৰণে বেলেগ বেলেগ হয় আৰু পাৰচেপশ্যন ৱাইজ হয় বস্তুটো। তোমাৰ কাৰণে যিটো ধুনীয়া হয় বেলেগৰ কাৰণে নহ'বও পাৰে। গতিকে ধুনীয়া বুলি কৈছে, খুব ভাল লাগিছে, তুমিও কৈছা, থেংক ইউ। আচলতে কি আৰু চিম্প্লিচিটিত বিশ্বাস কৰোঁ আৰু চিম্পলকৈ থাকি ভাল পাওঁ, সেইকাৰণে মানুহে মৰমো কৰিছে, সেইকাৰণে ধন্য। আৰু লগতে কি বুলিনো কওঁ মই পিছৰ প্ৰশ্নটোত মানে অভিনয় কি জানানে, মই কেতিয়াও ভবা নাছিলোঁ যে গানৰ পৃথিৱীত তেনেকৈ মই মানে একেবাৰে প্ৰফেচনেলি মই ল'ম, এজ এ প্ৰফেশ্যন ল'ম। তাৰমানে সৰুৰে পৰা পঢ়া শুনাৰ লগত জড়িত আছিলোঁ আৰু পঢ়া শুনাত বৰ এটা বেয়া নাছিলোঁ, তাৰমানে ভালে আছিলোঁ। আৰু তেনেকৈ চাকৰি কৰাৰ মন আছিলে, ক'ৰবাত ভাল অফিচাৰ হ'ম, ভাল তেনেকুৱা এম্বিশ্যনছবোৰ তেনেকুৱা আছিলে মোৰ। কিন্তু লাহে লাহে, আৰু সৰুতে এটা কথা কৈ লওঁ যে মই গানত কেতিয়াও আগ্ৰহী নাছিলোঁৱে। তাৰমানে মই গান গাবলৈ পলাওঁ, পাপাই কয় যে গান গাব লাগিব, প্ৰেক্টিছ কৰিবলৈ কয়, মই নকৰোঁ, তাৰমানে মই পলাই যাওঁ, তেনেকুৱা আৰু খুব বেছি প্ৰায়ৰিটি দিয়া নাছিলোঁ গান বস্তুটো। নাচিছিলোঁ খুব, আৰু 2-এখন চাইল্ডছ ড্ৰামা, মানে চিলড্ৰেনছ ড্ৰামা থাকে যে, নাটক কৰিছিলোঁ 2-এখন সৰুতে একেবাৰে। তেতিয়া কোনোবা এটাখিনিত এটা সকলো ছোৱালীৰে থাকে নহয়, আইনাৰ আগত যে থিয় হৈ পেলাই বলিউডৰ ডাইলগছবিলাক কয়, গানত এক্টিং কৰে, তেনেকুৱা ময়ো আছিলোঁ। কিন্তু মানে সেই গানবিলাকত তেনেকৈ নিজকে চাই মানে হিৰইন হিচাপে চাই অভিনয় কৰোঁ। গতিকে অভিনয়টো কোনোবা এটা ছাবকনচিয়াছ মাইণ্ডত আছিলে দেই, নাথাকা বুলি নকওঁ, কিন্তু গানটোতো কেতিয়াও নাছিলে। চ' ফাইনেলি যেতিয়া মই 2015 চনত গান এটা কৰিলোঁ, নোৱাৰি নোৱাৰি থাকিব নোৱাৰি, সেই গানটোৰ পৰাই ৰাইজে বহুতখিনি মৰম দিলে আৰু তাৰ পিছৰ পৰা মোক সুধিবলৈ আৰম্ভ কৰিলে নেক্সট প্ৰজেক্ট কেতিয়া আছে, কেতিয়া কি কথা। আৰু তেনেকুৱাতে মই মিছন চাইনা এভুমুকি মাৰিবলৈ সুযোগ পালোঁ। গতিকে তেনেকৈ আৰম্ভ হ'ল আৰু বহুদিন অভিনয় কৰা নাছিলোঁ, কিন্তু এই অলপতে তুমি যেনেকৈ ক'লা নতুনকৈ আকৌ আহিছে, চৰি বুলি এখন চুটি ছবি কৰিলোঁ, সেইখনক লৈ বহুত কিবাকিবি চৰ্চাও হ'ল। গতিকে তেনেকৈ আচলতে মই বিভিন্ন কামৰ লগত জড়িত থাকি ভাল পাওঁ, গান গাই ভাল পাওঁ, অভিনয় কৰি ভাল পাওঁ, আৰু সেইখিনি কাম কৰি মই সুখ পাওঁ কাৰণে মই সুখী হওঁ আৰু দৰ্শকক অলপ সুখী কৰিবলৈ চেষ্টা কৰোঁ। আচলতে ময়ো ভবা নাছিলোঁ যে দ্য হৰাইজনৰ নতুন অনুষ্ঠান এটা, দ্য হৰাইজন টক্স, মই ভবা নাছিলোঁ যে আপুনি আমাৰ যিটো অনুৰোধ, সেই অনুৰোধটো আপুনি মানি ল'ব। তাৰপিছত মই এইটো ক'ব বিচাৰোঁ যে অসমৰ প্ৰত্যেকগৰাকী মানুহৰে আপুনি অন্তৰ চুই দিছে। বিভিন্ন ধৰণৰ কথা পাতিম, তাৰপিছত আপুনি শৰ্মা হোৱাৰ কাহিনীটোও পাতিম, কিন্তু তাৰ আগতে এটা গানৰ সৰু কলি এটা শুনি লওঁ। নিশ্চয়। গীতি গোৱাৰ আগতে মই দৰ্শকক চিনাকি কৰাই দিব বিচাৰিছোঁ। বেচিকেলি যিগৰাকী আহিছে আজি, তেওঁ বেচিষ্ট হয়, মোৰ মিউজিচিয়ানছ গ্ৰুপ এটা আছে, সেই গ্ৰুপৰ এগৰাকী তেওঁ হয়।
কিন্তু আজি তাক মই বেলেগ এটা অকণমান আমনি কৰিছোঁ। তেওঁ আমাক সহযোগ কৰিব, যুগল কিশোৰ নাথ। নমস্কাৰ। মই সুবিধাটো পাইছোঁ কাৰণে লৈছোঁ যে দীপলিনা ডেকাৰ সৈতে কাম কৰি আছা, কেনেকুৱা লাগে বা কেনেকুৱা আচাৰ ব্যৱহাৰ, কেনেকুৱা ফ্ৰী ফ্ৰেংক হয় নে নহয়, কি ক'বা? বিৰাট ভাল লাগে। আমি গোটেইখিনি ফ্ৰেণ্ডছ আৰু চিষ্টাৰ ব্ৰাদাৰ চিষ্টাৰ হিচাপে গোটেইখিনি একেলগে কাম কৰোঁ। কেতিয়াবা ৰাতিও হয়, কেতিয়াবা দিনো হয়, কেতিয়াবা খোৱা বোৱা উল্টা পুল্টাও হয়, তাৰে মাজতে তেনেকৈ চলি কিবা ভাল লগা স্মৃতি আছে নি? আছে, বহুত আছে, তাৰে মাজত ক'বলৈ বহুত ওলাব মানে আচলতে এটা কথা কৈ লওঁ, যুগল মানে বেচিকেলি সি মুম্বাইত থাকে, মুম্বাইত কাম কৰে, বিভিন্ন ভাল ভাল শ্ব'জত যুগলে বজায়। বিহুৰ সময়ত আচলতে যুগল মোৰ লগত সহযোগ কৰে, সেইকাৰণে মই থেংক ইউ কৈছোঁ যুগলক। আৰু এটা কাহিনী কৈ দিওঁ নেকি সৰুকৈ? মানে অকণমান জমনি কাহিনীটো। আমাৰ যে শ্ব'জবিলাক হয়, আটাইতকৈ মানে বিখ্যাত যুৱকজন আমাৰ গোটেই গ্ৰুপটোৰ ভিতৰত যুগলে হয়, খুব মানে ফেমাছ যুৱতীসকলৰ মাজত। গতিকে অকণমান আমনি দিছোঁ আৰু যুগল, বেয়া নাপাবা। যিহেতু প্ৰথমতে গীত গাবলৈ কৈছা, প্ৰথম গীতটি মোৰ আচলতে মনলৈ চুইডিয়ানা গীতেই আহিছে, যিহেতু সেই গীতটিৰ পৰাই মই এটা চিনাকি পাইছোঁ, পৰিচয় পাইছোঁ, আইডেণ্টিটি এটা পাইছোঁ যে গায়িকা এগৰাকী আছে বুলি। গতিকে সেই গীতটিৰে আৰম্ভ কৰিছোঁ। আপোন আপোন লাগিব চাই লোৱা মোক কাষৰে পৰা কলিজা শীতল পৰিব গধূলিকে তোমাৰেনো কবিতাবোৰ ভূপালী ৰাস হৈ সৰিব চুই দিয়া নামক আহি এবাৰ আপোন আপোন লাগিব দাৰাৰাৰা বাৰে বাৰে লাগে ধৰিছে উঠতে তোমাৰে তোমাৰে নাম ৰ'দে হাঁহিছে ৰ'দালি নামিছে মৰমতে তাতে কি অভিমান জোৰকে বৈ আহে পূবালী বতাহ লৈ যাব মোক তোমাৰে কাষলৈ মোৰে নোহাত চুই দিয়া নামক আহি এবাৰ আপোন আপোন লাগিব চাই লোৱা নামক কাষৰে পৰা কলিজা শীতল পৰিব আচলতে এইটোৱে কাৰণ আপোনাক যে সকলোৱে ভাল পায়, ইমান এটা সুন্দৰ সুললিত সুন্দৰ কণ্ঠৰ অধিকাৰী আপুনি। বা আমি আৰু কথা পাতিম। থেংক ইউ ছ' মাছ। এটা কথা শুনো, আপোনাৰ জীৱনৰ যদি আটাইতকৈ ভাল লগা সাজ বহুৱাই থৈ যোৱা ঘটনাটো যদি মই সোধোঁ, আপুনি কোনটো ঘটনাৰ কথা ক'ব, যিটো আপোনাৰ একদম মনত ৰৈ যায় প্ৰত্যেকবাৰ? সেইটো আচলতে 25 আগষ্ট 2018 চন, আৰু সেইদিনা চুইডিয়ানা গীতটি ৰিলিজ হৈছিলে। তোমাক মই কেনেকৈ বুজাম মই নাজানো, মোৰ মানে সপোনবিলাক বহুত সৰু হয়, মই বহুত ডাঙৰকৈ নাভাবোঁ, তাৰমানে কথাবিলাক খুব চিম্পলকৈ ভাবোঁ বা সাধাৰণকৈ থাকিও ভাল পাওঁ। তেনেকুৱা খুব ডাঙৰ ডাঙৰ সপোন নাই, ডাঙৰ ডাঙৰ একো নাই, মানে মোৰ চিন্তাধাৰাবিলাক খুব সৰুকৈয়ে চিন্তা কৰোঁ। কিন্তু যেতিয়া মানে চুইডিয়ানা গীতটি প্লেন কৰিছিলোঁ, তেতিয়া এনেই গাইছিলোঁ, মানে এনেই এটা গান কৰিবলৈ ইচ্ছা গৈছিলে যে তাৰে আগলৈকে মই প্ৰফেচনেলি ইমান শ্ব' কৰা নাছিলোঁ দেই। খুব সহজকৈ ভাবিলোঁ যে যিহেতু মোৰ মাতটো অকণমান ছফ্ট গীত ভাল লাগে, গতিকে মই এটা ছফ্ট গীত কৰোঁ ৰাইজৰ কাৰণে। তেনেকুৱাতে মই পলাশ সূৰ্য গগৈ তেখেতৰ নামটো ল'ব লাগিব। তেওঁৰ মানে ওৱান অফ মাই মষ্ট ফেভৰেট মিউজিচিয়ানছ, আৰু তেওঁৰ ওচৰলৈ মই গ'লোঁ, গৈ পেলাই ক'লোঁ যে এনেকুৱা এটা গীত মোক লাগিব, যিটো গীত মই মানে এটা সহজ গীত এটা লাগে যিটো মানুহে কানেক্ট কৰিব পাৰে। আৰু পলাশ দাই মোৰ ৰেঞ্জ, মোৰ গোটেই গায়কী, মোৰ গোটেই ফিলখিনি তেওঁ ভালকৈ জানে, সেইকাৰণে সেই ভিত্তিত তেওঁ এটি গীত ৰচনা কৰিলে। আৰু গীতটি প্ৰথম অৱস্থাত লিখা হোৱা নাছিলে,
কেৱল সুৰটো কৰিছিলে সুৰটো কৰাৰ পাছত মানে গীতটি যেতিয়া মই সুৰটোত এনেই জাষ্ট গাইডটো গালোঁ সুৰটো কেৱল তেতিয়া মানে সেই সময়তে মই গোটেই কনচেপ্টটো ভাবি পেলালোঁ গানটো মানে নিলিখোঁতে গানৰ গোটেই কনচেপ্ট ৰেডি ইমানেই মই ইনভলভ হৈ গৈছিলোঁ গতিকে গীতটি মই কৰিলোঁ গীতটি গালোঁ মেলিলোঁ ভিডিঅ' শ্বুট কৰিলোঁ হঠাৎ যেতিয়া 25 তাৰিখে ভাবিলোঁ যে আমি ৰিলিজ কৰিম আৰু সিদিনাখন মোৰ বি বৰুৱা কলেজত ফ্ৰেছাৰ্ছৰ শ্ব' আছিলে মোৰ এতিয়া মনত আছে তাৰপাছত ফ্ৰেছাৰ্ছত মানে শ্ব'টো কৰি উঠিছোঁ উঠাৰ লগালগ তাৰমানে মই ইউটিউবত ফোনৰ পৰাই মানে আপলোড কৰি আছোঁ আৰু আপলোড কৰিলোঁ আপলোড কৰি উঠি আৰু ঘৰলৈ গুচি আহিলোঁ সেইদিনাখন ৰাতি মানে অ'ভাৰনাইট যিটো এটা মই ৰেছপন্স পালোঁ যিখিনি মানুহৰ মৰম পালোঁ যিখিনি কমেণ্টছ পালোঁ বাহিৰৰ পৰা ফোন আহিছে ইউটিউব চেনেলত কমেণ্টছ আহিছে বিভিন্ন মানুহে মেইল কৰিছে ফেচবুকত লিখিছে শ্বেয়াৰ কৰিছে যি ধৰণে মৰম দিছে সেইটো মানে নট লেছ দেন এ ড্ৰিম মানে এইটো এটা সপোনতকৈ কম নহয় সেইটো মই কেতিয়াও মোৰ কল্পনাটো নাছিলে যে মই তেনেকৈ মানুহৰ মাজত সোমাই যাম বা চুই যাব মোৰ কিবা এটা কামে আৰু সেই ৰাতিটো সেই ডেটটো তাৰমানে মোৰ কাৰণে খুব বিশেষ আৰু মোৰ জীৱনটো অকণমান হ'লেও সলাইছে গতিকে যদি সেইটো প্ৰশ্ন কৰা মোৰ সেইটো উত্তৰটো তেনেকেই হ'ব 25 আগষ্ট 2018 মানে সেইটো আপুনি মাইলষ্টন বুলি ক'ব খোজে আপোনাৰ জীৱনৰ মাইলষ্টন বুলি নাজানো কিন্তু ইৰিপ্লেচেবল তাৰমানে সেই গীতটি যিমান ভাল গীত আহিলেও সেইটো গীত কেতিয়াও ৰিপ্লেচ নহয় আৰু সেইখিনি মৰম যিটো গীতত সেই গীতটোত পাইছোঁ সেইটো কেতিয়াও মানে মই পাহৰিব নোৱাৰিম এনে তাৰ আগতে আপোনাৰ গীত আছিলে নহয় আছিলে তাৰ আগতে মোৰ উৰি উৰি যায় বুলি গীতটা আছিলে সেইটো মানুহে খুব ভালকৈ একচেপ্ট কৰিছে আৰু কণমানি সপোন বুলি এটি গীত কৰিছিলোঁ মই কণমানি সপোন আৰু ৰাতি বিহু বুলি 3টা গীত আছিলে সেইকেইটা গীততো মই ৰেছপন্স পাইছিলোঁ ভাল কিন্তু যিটো ৰেছপন্স মই চুইডিয়ানাত পালোঁ তাৰমানে এই কণমানি সপোন গীতটি কৰালৈকে তাৰমানে মোক মিছন চাইনাত অভিনয় কৰা বুলি কয় তেনেকৈ পৰিচয় দিয়ে কিন্তু চুইডিয়ানাৰ পিছত মানে মোক গায়িকা হিচাপে পৰিচয়টো পাইছিলোঁ সেইটো মানে এটা মোৰ কাৰণে অমূল্য এটা কি বুলি ক'ম মুহূৰ্ত মই যদি বা সোধো সেই যে কে টাইপত যে ভিউজবোৰ আহে ধৰক 10K 90K ইমান মান আহে তাৰপিছত হঠাৎ আপোনাৰ চুইডিয়ানাত আপোনাৰ মিলিয়ন ভিউজ আহিলে তাৰপিছত এৰাত এতিয়া আপুনি নিজে কৈছে সেইটো এটা আপোনাৰ সপোনৰ দৰে লাগে সেই যে অনুভৱটো আপুনি এতিয়া হঠাতে বাহিৰলৈ ওলাই যাব নোৱাৰে কোনোবাই চেলফি মাৰিবলৈ আহিব বা সেই যে যিটো অনুভৱ আপোনাৰ অনুভৱটো কেনেকুৱা মানে সেই 1K ভিউজৰ পৰা এতিয়া মিলিয়ন ভিউজলৈ টু বি অনেষ্ট মোৰ চুইডিয়ানাৰ আগতে 3-4টা গীত ওলাইছিলে আৰু সেইটোত মানে মই প্ৰথম গীতটিৰ পৰাই কিন্তু ভগৱানৰ নাজানো কি আশীৰ্বাদ আছে বহুতখিনি মৰম পাইছিলোঁ এই তোমাৰ 2015ত প্ৰথম গীতটি ওলাইছিল ডুৱেট আছিলে সেইটো নোৱাৰি থাকিব নোৱাৰি বুলি সেই গীতটিত কিন্তু ভালেখিনি ভিউজ আছিলে মিলিয়ন যদিও নাছিলে ভালেখিনি ভিউজ আছিলে গতিকে সেইখিনিৰ পৰা চুইডিয়ানাৰ যিটো মিলিয়ন যাত্ৰা সেইটো এটা বেলেগ ধৰণৰ আৰু তুমি যেনেকৈ ক'লা যে ওলাই যাব গ'লে চেলফি লয় সেইটো আচলতে মই এটা বিশেষ ডিফাৰেঞ্চ এটা ফিল নকৰোঁ কাৰণ মই চাগে সেই কিছুমানে কয় তাৰমানে চেলিব্ৰিটি বা ইমান ডাঙৰ হৈ মোৰ ফ্ৰেণ্ডছখিনিয়ে মোক কামোৰে যে বা দীপলিনা আজিকালি বেলেগ ডাঙৰ হ'লি আমাক মানে হেৰি কৰ বেছি লেবেল মাৰিছ নেকি তই এনেকুৱা আৰু কথাবিলাক কিন্তু সেই কথাবিলাক মোৰ লগত নাখাতে তাৰমানে এইটো মোৰ ঘৰৰ মানে ভালকৈ জানে মই অলপমান তেনেকৈ মানে যেনেকৈ আগত আছিলোঁ এতিয়াও তেনেকৈয়ে থাকোঁ কোনো ডিফাৰেঞ্চ নাই খালি এটাই ডিফাৰেঞ্চ যে মানুহৰ যিটো মৰম সেইখিনি মই পাইছোঁ আশীৰ্বাদ স্বৰূপে আৰু সেইটো কেতিয়াবা মই খুব আৱেগিক হওঁ মই আগতেও বাৰম্বাৰ কৈছোঁ আজিও ক'ম যে কেতিয়াবা মনটো বেয়া লাগে সকলোৰে কেতিয়াবা মনটো দুখ লাগে মানে বিভিন্ন কাৰণ থাকে পাৰ্চনেল কথা প্ৰফেশ্যনেল কথা কিন্তু সেইটো সময়ত মই কি কৰোঁ জানানে মই ইউটিউবত যাওঁ ইউটিউব গৈ পেলাই মোৰ যিখিনি কমেণ্টছ আছে কমেণ্ট ছেকশ্যনখিনি পঢ়োঁ মানে তেতিয়া মানে অট'মেটিক মোৰ মনটো ভাল লাগি যায় ব্ৰাইট হৈ যায় মানে যে ইমান মৰম দিছে নিস্বাৰ্থ মৰম ন মানে কি হয় মানুহৰ টকা পইচা বহুত আছে কিন্তু সেই মৰমখিনি পাবলৈ মানে খুব টান খুব বেলেগ ধৰণৰ হয় সেইটো এটা নিভাঁজ মৰম যিটো কয় সেই বস্তুটো সেই অনুভৱটো সুকীয়া হয় আৰু সেইটো কাৰণে মই চিৰ জীৱনৰ বাবে ধন্য হ'ম আমি নিজকে ভাগ্যৱান বুলি ভাবে চাগে মই ভাবোঁ এটা লিমিটলৈকে ভাবোঁ আৰু সেইখিনি মেইনটেইন কৰিবৰ কাৰণে মোৰ ফালৰ পৰা মই যি কৰিব পাৰোঁ মই সকলো কৰিম
আচলতে বা মই এটা বেলেগ এটা প্ৰসংগলৈ আহোঁ সেইটো হৈছে আপোনাৰ মানে সুন্দৰতাখিনি মই কোৱা নাই মানে ফেচবুক বা ছ'চিয়েল মিডিয়াত বৰ্তমান আপুনি আচলতে সেইটো মৰম কাৰণে তেনেকে কয় মৰম দিছে কাৰণে তেনেকে কয় আচলতে আৰু এটা একদম খুব ভাইৰেল হৈ আছে আপোনাৰ এটা ভিডিঅ'টো হৈছে যে আপুনি যে কয় 2019লৈকে মই হেপিলি ছিংগল আছিলো খুব ভাইৰেল হৈ আছে সেই ভিডিঅ'টো সেইটো 19ৰ ভিডিঅ' নাছিলে নেকি আই থিংক 18ৰ আছিলে ভিডিঅ'টো নহয় আপুনি তেনেকে কৈছিলে নেকি আজি অলপ দিন আগলৈকে মই পাহৰিছো বাৰু ভিডিঅ'টো কিন্তু আই থিংক 18ৰ আছিলে নেকি 19ৰ আছিলে ঠিক আছে বাৰু যদি মানে 18ৰো যদি আছিলে মানে তাৰ পিছৰ সময়ছোৱা এতিয়া কিবা বেলেগ চিন্তা চৰ্চা কৰা হ'ল নে নাই জানিব বিচাৰিব দৰ্শকসকলে কি ক'ম মই জানিছিলোঁ এইটো প্ৰশ্ন কৰিব বুলি যি নহওক আচলতে কি হয় মানে কি হয় ভাল পোৱাটো কথা কৈছা তুমি ভাল পোৱাটো আচলতে খুব এটা ইনোচেণ্ট খুব ধুনীয়া এটা অনুভৱ যিটো প্ৰত্যেকৰে জীৱনত আহে যিসকলৰ জীৱনত অহা নাই তেওঁলোক খুব আনলাকি মই ক'ম আৰু ইনফেক্ট মোৰ গীতসমূহতো ৰোমেন্সটো খুব থাকে আৰু সেইকাৰণে চবেই সোধে যে বিপিনা বা আপোনাৰ গীতত ইমান ৰোমেণ্টিক হয় গীতবিলাক আৰু ৰহস্যটো কি তেনেকুৱা কোনো ৰহস্য নাই কিন্তু ভাল পোৱাটো জীৱনত আছে আৰু সেই ভাল পোৱাটোক সদায় প্ৰেৰণা হিচাপে লৈ গৈ আছোঁ আৰু সেইখিনি আৰু তাতকৈ বেছি ক'ব নোৱাৰিম মই এটা কথা কওঁ দৰ্শকসকলক বিশেষকৈ যুৱ প্ৰজন্মক কওঁ যে আপোনালোকৰ মনৰ আশাটো অকণমান বাদ দিয়াটো ভাল হ'ব কাৰণ বাৰ মানে কথাৰ পৰা যিটো গম পাইছোঁ যে এতিয়া সেই আসনখন কোনোবাই খুব সম্ভৱ পুৰাইছে ঠিক আছে তেনেকে ক'বলৈ দিগদাৰী কিন্তু যি ভাবে দৰ্শকৰ ওচৰত এৰিছোঁ আৰু এনেকুৱা এটা থাকে মানে ধৰক আপুনি গীত গাই ভাল পায় আপোনাৰ সেই বিশেষজন মানে গায়ক হোৱাটো মানে মানুহে ভাবে বা কোনোবাই অভিনয় কৰি ভাল পায় বা অভিনেতা এজনৰ লগতে থাকিব পাৰে তেনেকুৱা যদি আমি অকণমান জানো যে সেই তেখেত কোন ফিল্ডৰ বা কেনেকুৱা হ'ব তেনেকুৱা অকণমান অসমৰ নাই সেইটো আচলতে মানে মই তোমাক ক'লোঁ ন ভাল পোৱাটো যে একেবাৰে বয়ফ্ৰেণ্ডে হ'ব লাগিব হাজবেণ্ডে হ'ব লাগিব তেনেকুৱা নাই গতিকে মই এইটো দৰ্শকৰ ওচৰত এৰিছোঁ তেওঁলোকে কি বুলি ভাবে তেনেকুৱা এই প্ৰশ্নটো এতিয়া এই মুহূৰ্তৰ কাৰণে মই স্কিপ কৰিলোঁ ঠিক আছে বা আপুনি যিহেতু কৈছে যে আপুনি পঢ়াত খুব ভাল আছিলে খুব ভাল মানে আছিল বাৰু ঠিকেই আছিলোঁ আৰু ভাল আছিলে তাৰপিছত আপোনাৰ গানত অকণমানো ৰাপ নাছিলে ডান্স কৰি ভাল পাইছিলে এই যে যাত্ৰাটো আপুনি এতিয়া হঠাৎ আপুনি ইমান ভাল গায়িকা অসমৰ ৰাইজে ইমান মৰম দিছে সেই যাত্ৰাটো কেনেকুৱা মানে কোনে আপোনাক বেছিকৈ সাহস দিছে সাহস বুলি ক'লে মই প্ৰথমতে মানে প্ৰথম শাৰীত মই ৰাখিব বিচাৰিম আমাৰ অসমৰ দৰ্শকখিনিক কাৰণ মই যেতিয়া প্ৰথম গীতটি কৰিছিলোঁ সেই গীতটিৰ পৰাই মানে মই ভাবাই নাই ন যে আৰু গীত কৰি থাকিম আৰু মানুহৰ কাৰণে গীত কৰিম তেনেকৈ একো মোৰ পৰিকল্পনা নাছিলে কিন্তু সেই প্ৰথম গীতটিৰ পিছতে মানে মই এনেকুৱা কিছুমান কমেণ্টছ পালোঁ এনেকুৱা কিছুমান মানুহে মোক প্ৰেছাৰ দিলে যে দীপলিনা বা আৰু গান কৰিব লাগিব তোমাৰ মাতটো ভাল লাগিছে তোমাৰ ফিলটো ভাল লাগিছে তুমি আৰু গান কেতিয়া কৰিবা সেই প্ৰশ্নসমূহে মানে কোনোবা এটাখিনিত মোক খুব চুই গ'ল গতিকে সেইখিনি মোৰ দায়িত্ব বাঢ়ি গ'ল যে মই আৰু গীত কৰিব লাগিব মানুহৰ কাৰণে গতিকে দৰ্শকসকলৰ নামটো প্ৰথমতে ল'ম তাৰপিছত বহুতো বিশেষ ব্যক্তি আছে মোৰ জীৱনত তেওঁলোকে প্ৰেৰণা দিছে আৰু মা দেউতাটো আছেই মোৰ দেউতাৰ কথা ক'ব লাগিব দেউতা মোৰ সাংঘাতিক ডাঙৰ ফেন তাৰমানে যিমান ফেন আছে আটাইতকৈ ডাঙৰ মানে মোৰ দেউতা তেওঁ মানে বেলেগ ধৰণে মোক ভাল পায় কেতিয়াবা খানাটো বেয়া বনালেও ভাল বুলি কয় তেনেকুৱা ধৰণৰ মানে গতিকে এই গোটেই পৰিয়াল মোৰ দৰ্শকসকল সকলোৱে মিলি পেলাই মোক প্ৰেৰণা দি আহিছে আজিলৈকে বা মই আকৌ এটা প্ৰসংগ এটা টানি আনিম আপুনি বেয়াও পাব পাৰে কাৰণ মই সেইটো দুবাৰ তিনিবাৰ কৈছোঁৱেই মই আকৌ কৈছোঁ যে অসমৰ যুৱ প্ৰজন্মই আপোনাক ক্ৰাছ বুলি ভাবে মানে ফেচবুকত বা অন্যান্য ছ'চিয়েল মিডিয়াসমূহত আপুনি প্ৰায় সকলো যুৱকৰে কভাৰ পিক হিচাপে আছে কাৰোবাৰ প্ৰফাইলতো আছে এই যে আপোনাক কোনোবাই যে ক'ব খোজে আপুনি জাতীয় ক্ৰাছ অসমৰ এই অনুভৱটো কেনেকুৱা মানে আপুনি কেনেকুৱা লাগে যে চব ল'ৰাবোৰে আপোনাক ভাল পায় আপোনাৰ মুহত বন্দী এক প্ৰকাৰৰ আচলতে মই এইটো কথা এনেকৈ ক'ম যে ময়ো দেখিছোঁ বহুত পোষ্ট দেখিছোঁ বা এনেকৈ কমেণ্ট ছেকশ্যনত দিয়ে মোৰ পেজত বিভিন্ন কমেণ্ট আহে আৰু সেইবিলাক মানে মোৰ খুব মৰম লাগে তাৰমানে এক কথাত যদি ক'বলৈ যাওঁ মোৰ মানে কিছুমানে কয় তই কিয় মানুহক কিছুমানে মানে তেনেকৈ কৈ অলপমান বেছিকৈ কৈ দিয়ে মোক কয় মানে মোৰ যিখিনি ভাল পোৱা মানুহ আছে তই ব্লক কৰি দিবি অমুক কৰি দিবি তেতিয়া মই কওঁ যে তেওঁলোকে মোক ভাল পাইছে কাৰণেহে তেনেকৈ দিছে তাত কোনো তেওঁলোকৰ ভালগাৰিটি নাই লগতে তেওঁলোকৰ কোনো মানে মোক হাৰ্ট কৰিবলৈ বা মোক একো মানে ট্ৰল কৰিবলৈ নাই কৰা তেওঁলোকে আচলতে মোক খুব মৰম কৰিছে আৰু সেইটো আচলতে মোৰ কাৰণে এটা আশীৰ্বাদ
সেই যে মোক সেই স্থানটোত ৰাখিছে ইমানখিনি যে মৰম দিছে আদৰ দিছে আৰু দীপ্লিনা বা বুলিও কয় আকৌ ক্ৰাছ বুলিও কয় সেইটো আচলতে এটা খুব মৰম লগা খুব ইন'চেণ্ট লাভ হয় আৰু সেই বস্তুটো মই মানে গ্ৰহণ কৰিছোঁ অলৰেডি গ্ৰহণ কৰিছোঁ আৰু যিসকলে কৈছে তেওঁলোকক ধন্যবাদ আৰু মই মোৰ ফালৰ পৰা তেওঁলোকৰ প্ৰতি বহুত মৰম যাচিছোঁ খালি এটাই ক'ব বিচাৰোঁ যে সদায় যেন এই মৰমটো তেওঁলোকে ৰাখে মোৰ কাৰণে আৰু মোৰ ফালৰ পৰা এইটো কথা ক'ম যে ময়ো তেওঁলোকৰ যিখিনি এক্সপেক্টেশ্যন সেইখিনি সদায় ৰাখিবলৈ যত্ন কৰিম বা বহুত কথা পাতিলোঁ এতিয়া এটা গান শুনিম মই কথা এটা কৈ লওঁ যে মধু লগনত গানটো মোৰ বহুত ভাল লাগে যদি আপুনি মোৰ কাৰণে যদি সেইটো গান গাই দিয়ে তেতিয়া মোৰ বহুত ভাল লাগিব একদম গাম আৰু মধু লগনটো আচলতে ভাল লগা মোৰো খুব ভাল লগা মই যিমানকেইটা গীত গাইছোঁ অফক'ৰ্ছ চুইডিয়ানাটো ফেৰ মাৰিব নোৱাৰি তথাপি মধু লগনটো খুবেই প্ৰিয় গান আৰু সেইটো কাৰণে মই প্ৰণৱ প্ৰিয়াংকুশ বৰুৱা আৰু পল্লৱ তালুকদাৰৰ নামটো ল'ব বিচাৰিম তেওঁলোকে মানে দুয়োগৰাকী মিলি পেলাই যিটো পৰিকল্পনা কৰিছে গীতটিক লৈ প্ৰণৱৰ নিজৰ কম্প'জিশ্যন নিজে গাইছে অভিনয় কৰিছে লগতে গীতটিৰ কনচেপ্টটো প্ৰণৱৰে আছিলে আৰু পল্লৱে খুব সুন্দৰকৈ মিউজিক কৰিছে তেওঁলোকে মোক যেতিয়া অফাৰ কৰিলে গীতটি মই খুব মানে ভাল পালোঁ কম্প'জিশ্যনটো আৰু শুনি কিবা এটা ভাল লাগি যায় ন খুব যেন কিবা এটা ইন'চেঞ্চ এটা আছে বিৰাট মিঠা আৰু তেনেকৈ গানটো আঁকোৱালি লৈছে চবে সেয়াই আৰু ভাল লাগিছে তোমাৰ কাৰণে স্পেচিয়েলি ডেডিকেট কৰি থেংক ইউ মধু লগনৰ মধু লগনৰ উকুল থুকুল মন আজি তোমাতে মগন সপিলো নিজকে তোমাৰ তুমি জীৱন তোমাৰে সিঁচিলো মোৰে জীৱন তোমাৰে কপালত থাপিলো ৰঙা ফাগুন মধু লগনৰ মধু লগনৰ থেংক ইউ খুব সুন্দৰ বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ কাৰণ এই গানটো মোৰ বহুত ভাল লাগে আচলতে মোৰ ওৱান অফ মাই ফেভৰেট ছং এইটো বাপৰে আজি তোমাৰ ফেভৰেট হৰাইজনত গাইছোঁ তাকে আমাৰ নিজৰ চেনেলত নিজৰ ভাল লগা গানটো তাৰ বাবে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন থেংক ইউ ছ' কৰিলোঁ মাছ মই এটা বেলেগ এটা প্ৰসংগলৈ হ'বা কথাটো অকণমান চিৰিয়াছ মানে বৰ্তমান সময়ত যদি আমি দেখিবলৈ পাওঁ মানে এৰাতিৰ ভিতৰতে কোনোবা এজন মানুহ হঠাৎ গায়ক হৈ যায় সেইজন আকৌ পিছদিনাখন শিল্পী হৈ যায় আপুনি শুনিছেন নাই নাজানো কিন্তু কুৰকুৰি তেৰে মেৰে বা তেনেকুৱা এক কাঠু বোকা এক কাঠু পানী তেনেকুৱা ধৰণৰ বহুত গান আহিছে যিবোৰ গান আচলতে সঁচা কথা ক'বলৈ গ'লে সেইবোৰ গানৰ শাৰীত নপৰে এই যে পাবত গজি হঠাতে এটা নিশাৰ ভিতৰতে কোনোবা এজন গায়ক হৈছে এই যিটো ট্ৰেণ্ড এটা আহিছে যে সেইটোক লৈ আপুনি কি ক'ব গানবোৰ ইমান ব্যংগাত্মক হৈ পৰিছে আজিকালি কিছুমান গান তাৰ মাজতে আপোনালোকে ইমান কষ্ট কৰে বহুত দিনৰ বিৰতি লৈ পেলাই এটা ভাল গান এটা অসমৰ ৰাইজলৈ আগবঢ়াই দিয়ে কি ক'ব মই এইটো কথাক লৈ আচলতে ইমান জাজ কৰিবলগীয়া মই ইমান বেছি এক্সপিৰিয়েঞ্চ মোৰ নাই বহুত নতুন ময়ো তথাপিও যিখিনি অভিজ্ঞতা মই এতিয়ালৈকে পাইছোঁ এটা কথাই জানো যে মানে কি আৰু যিকোনো বস্তুৰ শ্বৰ্টকাট নাথাকে মানে অধ্যয়ন লাগিব আৰু লগতে সাধনা লাগিব যিটো মোৰো নাছিলে কিন্তু গানক লৈ পেলাই টু বি অনেষ্ট গানটোক চিৰিয়াছলি লোৱা নাছিলোঁ সেইকাৰণে প্ৰথম অৱস্থাত কোনো ধৰণৰ ৰিৱাজ মোৰ নাছিলেই যিহেতু মই ভবাই নাই কেতিয়া প্ৰফেশ্যনেল ছিংগাৰ হ'ম বুলি কিন্তু যেতিয়া মই ৰিয়েলাইজ কৰিছোঁ যে গানটোৱে মোৰ মানে আল্টিমেটলি প্ৰফেশ্যন হ'ব বা ৰাইজে মোক বিচাৰিছে সেইকাৰণে মই এইটোক চিৰিয়াছলি ল'ব লাগিব সেই মুহূৰ্তৰ পৰা কিন্তু মই ৰিৱাজ আৰম্ভ কৰিছোঁ তেনে ক্ষেত্ৰত মোৰ বন্ধুসকলেও সহায় কৰিছে গতিকে সেই বস্তুটো লাগিব আৰু যিসকলে তেনেকুৱা কাম কৰিছে তেওঁলোকক এটা কথাই ক'ম যে এটা ৰাতিৰ ভিতৰত তাৰমানে ট্ৰেণ্ডিং লিষ্টত আহি যাব পাৰে বা খুব বেছি জনপ্ৰিয়ও হ'ব জনপ্ৰিয় বুলি নকওঁ চৰি কি ক'ম
মানে ট্ৰেণ্ডিং আৰু খুব ট্ৰেণ্ডিং হৈ যাব পাৰে, মানে মানুহৰ চকুত পৰে বা খুব শ্বেয়াৰ হয়, কিন্তু সেইখিনি বস্তু সেইখিনি কাম কেতিয়াও স্থায়ী নহয়, খুব টেম্পৰেৰী হয়। সেইকাৰণে আৰু সমাজক এটা ভাল বাৰ্তাও নিদিয়ে। তুমি যেনেকৈ ক'লা গানৰ কিছুমান শাৰী ক'লা যে সেইখিনি মই শুনা নাই, কিন্তু তেনেকুৱা আচলতে এটা কথা ক'ম যে গান যে কেৱল মেলোডিয়ে হ'ব লাগিব সেইটোও নহয়, কিন্তু গান ৰিডমিক গানো থাকে, মেলোডিয়াছ গানো থাকে, ফাষ্ট গান থাকে, শ্ল' গান থাকে, প্ৰতিটো গানেই ধুনীয়াই হয়, কিন্তু সেই ধুনীয়া আৰু বেয়াৰ মাজত পাৰ্থক্যটো কেৱল লিৰিক্সে কৰে। গতিকে এই লিৰিকেলি মানুহে যদি অকণমান চাই লয়, যিহেতু আমি এটা অসমীয়া কমিউনিটিৰ পৰা বিলং কৰোঁ, আমি বহুত বেছি চাবলগীয়া হয়, আমি মানে খুব এটা সভ্য কমিউনিটি আমাৰ, গতিকে আমি বিশেষকৈ চাবলগীয়া হয়। আমি যাতে যিখিনি কাম কৰোঁ, যিখিনি গান কৰোঁ, যিখিনি অভিনয় কৰোঁ, সেইখিনি যাতে সমাজক অপকাৰ নকৰে, তেনেকুৱাকৈ যদি চিন্তা কৰি পেলাই আমি পৰিকল্পনা কৰোঁ নিশ্চয় ভাল হ'ব। আৰু শ্বৰ্টকাটটো ব্যৱহাৰ নকৰি সাধনা কৰক। ময়ো খুব দেৰিকৈ গম পালোঁ যে মই গানত অকণমান আগবাঢ়িব পাৰিম বা গানত মানুহে মোক একচেপ্ট কৰিছে। ময়ো দেৰিকৈ কিন্তু আৰম্ভ কৰিছোঁ, কিন্তু মই ষ্টাৰ্ট কৰিছোঁ, মই প্ৰেক্টিছ কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ, মই সাধনা কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। গতিকে সেইটোৱে মেইন, বাকী আৰু বেলেগ কথা নাই। বা এই চুই দিয়া না, মধু লগনত এই গানবোৰৰ যি ব্যাপক জনপ্ৰিয়তা, 2টা দিনতে বা 3টা দিন বা এটা দিনতে যে মিলিয়ন ভিউজ আপুনি পায়, এই প্ৰত্যেকটো গানৰ জনপ্ৰিয়তাৰ আঁৰত কি কাহিনী লুকাই আছে বুলি আপুনি ক'ব বিচাৰে? মই ভাবোঁ যে মই মানুহজনী, মই ভাবোঁ আৰু দেই, বেলেগভাৱে মই নাজানো, মোৰ মতে মই অকণ ট্ৰান্সপেৰেণ্ট থাকি ভাল পাওঁ, আৰু সেইকাৰণে বস্তুবিলাক মই ট্ৰান্সপেৰেণ্ট ৰাখোঁ, মানে খুব ৰিয়েলকৈ ৰাখোঁ, আৰু তাত কোনো মানে ভেজাল থাকিব, মই মানে মোৰ নিজৰ জীৱনতো তেনেকৈ মই মানে থাকি ভাল পাওঁ, লগতে কামখিনিতো তেনেকৈ কৰি ভাল পাওঁ। সেইকাৰণে যিখিনি গানকেইটাত ষ্টাৰ্টিং ফ্ৰম চুই দিয়া না, সেই গীতটিৰ আগত তেনেকুৱা চিম্পল ভিডিঅ'ছ মানে খুব বহু দিনৰ পৰা অহা নাছিলে, কিন্তু সেই গীতটিৰ যেতিয়া আহি গ'ল, মানুহে মানে সেই চিম্প্লিচিটিটো ভাল পাই গ'ল। মানে মই নিজে কোৱা কথা নহয়, মানুহৰ পৰা শুনিছোঁ এইটো কথা, আৰু তেওঁলোকে ৰিলেট কৰিব পাৰিলে। মই ভাবোঁ যে ইমানখিনি যে মৰম দিছে, হয়তো সেইটো হ'ব পাৰে তেওঁলোকে মোৰ গীতসমূহত চাগে নিজক ক'ৰবাত বিচাৰি পায়। তুহিলে হওক, মধু লগন হওক, চুই দিয়া না হওক, ৰং বিৰঙৰ কনচেপ্টটো খুব এটা ছিষ্টাৰ্ছৰ ভনীয়েকৰ ওপৰত কৰিছিলোঁ। গতিকে সেই কনচেপ্টসমূহ হয়তো তেওঁলোকে মানে ৰিলেট কৰে, আৰু তেওঁলোকে ভাল পায়। আজিকালি জীৱনটো খুব বেছি কমপ্লেক্স হয়, তুমিও জানা। আমি স্পেচিয়েলি আমাৰ জেনেৰেশ্যনটো আমি ইমান বেছি কষ্ট, ইমান মেকানিকেল হৈ গৈছে। সেই মেকানিকেল জীৱনৰ মাজত যেতিয়া এটা চিম্পল গান আহি যায়, যিটো আমাক অলপমান উশাহ ল'বলৈ সুযোগ দিয়ে, বা কনচেপ্টটো চিম্পল, যিটো আমি ৰিলেট কৰিব পাৰোঁ, নিশ্চয়কৈ চাগে অডিয়েঞ্চে সেইটো বস্তু ভাল পায়, আৰু সেইখিনি মোৰ গানত হয়তো বিচাৰি পালে। মানে জনপ্ৰিয়তাৰ আঁৰত আপুনি দৰ্শকসকলকে ৰাখিবলৈ বিচাৰে? মই প্ৰতিটো কামতে দৰ্শকক ৰাখিব বিচাৰোঁ, মই দৰ্শকৰ অবিহনে একোৱেই নহয়। আৰু এটা প্ৰশ্ন আছিলে যে মই যদি আপোনাক সোধোঁ যে দিব্লিনা ডেকাৰ ভৱিষ্যত পৰিকল্পনা কি আছে, কাৰণ মোক অকণমান বহলাই যদি ক'বলৈ বিচাৰোঁ যে অসমৰ ৰাইজে আপোনাক বহুত মৰম দিছে, আপোনাৰ পৰা আশা কৰে, প্ৰত্যেকটো গানৰ পিছতে নেক্সট প্ৰজেক্ট কি, আপুনি নিজেও কৈছে তেনেকুৱা ধৰণৰ কিছুমান কমেণ্টছ আহি থাকে। গতিকে আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি আছে এতিয়াই অসমৰ দৰ্শকসকলে জানি থওক। মই ভৱিষ্যত পৰিকল্পনা মানে ইতিমধ্যে কৈছোঁ, সপোনবিলাক বৰ ডাঙৰ নহয়, সৰু সপোনৰ মাজত জীয়াই থাকি ভাল পাওঁ। তাৰে মাজত এইখিনি মৰম দিছে, সেইখিনিৰ কাৰণে মই চিৰজীৱনৰ বাবে ধন্য। কিন্তু পৰিকল্পনা বুলি ক'লে মই গানৰ পৃথিৱীখনত, মানে এই এণ্টাৰটেইনমেণ্ট পৃথিৱীখনত ভাল কাম কৰিব বিচাৰোঁ। গানত হওক, অভিনয়ো মাজে মাজে কৰিব বিচাৰিম, যিহেতু কৰি ভাল পাওঁ, সুখ পাওঁ। আৰু লগতে অসমীয়া সমাজৰ কাৰণে ভাল কাম কৰিব বিচাৰোঁ, যুৱ প্ৰজন্মৰ কাৰণে ভাল কাম কৰিব বিচাৰোঁ, কাৰণ যুৱ প্ৰজন্মই মোক বহুত মৰম দিছে, তেওঁলোকে মোক বহুত আদৰ কৰিছে, বহুত বেছি সন্মান দিছে। সেইকাৰণে তেওঁলোকৰ প্ৰতি মোৰ দায়িত্ব এটা আছে। তেওঁলোকৰ কাৰণেনো কি কৰিব পাৰোঁ মই সদায় ভাবোঁ, তাৰমানে কি এনেকুৱা নতুন ষ্টেপ ল'ব পাৰোঁ যিটো মানে অকণমান হ'লেও সহায় কৰিব যুৱ প্ৰজন্মক। গতিকে গোটেইখিনি কাম মিলাই এইখিনি কৰি যাব বিচাৰোঁ। অসমীয়াৰ হকে কাম কৰিব বিচাৰোঁ, সদায় অসমীয়া হৈ জীয়াই থাকিব বিচাৰোঁ, অসমীয়াৰ কাৰণে কাম কৰিব বিচাৰোঁ, অসমীয়া ভাল গান কৰিব বিচাৰোঁ, অসমীয়া ভাল ছবি কৰিব বিচাৰোঁ। সেয়াই আৰু, বেলেগ কোনো কথা নাই। ঠিক আছে, অনুষ্ঠান সামৰিমগৈ, তাৰ আগতে এটা গান শুনি অনুষ্ঠান সামৰিম। কিন্তু মই এটা কথা আপোনাক কওঁ যে আপোনাৰ যে মিলিয়নছ ভিউজ হয়, তাৰ মেইন কথাটো হৈছে আপোনাৰ শুভাকাংক্ষী বহুত আছে। এই যে আপোনাক ভাল পায়, এই আপোনাৰ শুভাকাংক্ষীসকলৰ প্ৰতি অনুষ্ঠানৰ শেষত আপুনি কি ক'ব? মই ইতিমধ্যে কৈছোঁৱেই,
মোক বহুত কম সময়ৰ ভিতৰত বহুত মৰম দিছে সেইকাৰণে মই মানে চিৰজীৱনৰ বাবে কৃতজ্ঞ খালি এটা কথাই ক'ম যে কেতিয়াবা ভুল হ'বও পাৰে দেই যিহেতু আমি মানুহ হয় ভয় লাগে মানে কিয় জানানে কাৰণ আমাৰ নতুনকৈ এটা বস্তু চলি আছে যে কিবা খুদ দেখা পালে মানে খুব ছ'চিয়েল মিডিয়াত ট্ৰলিং এইবিলাক খুব চলিছে খুব ট্ৰেণ্ডিং সেই বস্তুবিলাক খুব বেয়া লাগে তাৰমানে সেইকাৰণে এটা কথাই ক'ম কেতিয়াবা নিশ্চয় চাগে ভুলো কৰিম সেই ভুলসমূহ নিজৰ এগৰাকী ছোৱালী বুলি ভাবি পেলাই মোক শুধৰাই দিব আৰু কিবা থাকিলে মোক ডিৰেক্টলি জনাব ভালকৈ ক'ব মই নিশ্চয় শুধৰাবলৈ চেষ্টা কৰিম আৰু যিখিনি মৰম কৰিছে যিখিনি আশীৰ্বাদ কৰিছে সেইখিনি বিনিময়ত মোৰ ফালৰ পৰা মই যি কৰিব পাৰোঁ মই সদায় কৰি যাম আৰু সেইখিনি মই কথা দিছোঁ সকলোকে ধন্যবাদ অনুষ্ঠান সামৰিম এটা গান আপোনাৰ নিশ্চয় আৰু খুব ভাল লাগিলে কথা পাতি তোমাৰ প্ৰশ্নসমূহ খুব ধুনীয়া আৰু লগতে হৰাইজনৰ সকলো কৰ্মকৰ্তা আৰু সকলো দৰ্শকক মোৰ ফালৰ পৰা বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু শেষত এটি গীত এই মুহূৰ্তত মোৰ একদম মোৰ প্ৰথমটো চ'ল' গীতৰ কথা মনত পৰিছে সেইটো দীক্ষুদাই কৰি দিছিলে কম্প'জিশ্যন আৰু মিউজিক আছিলে বিভূতি গগৈ আৰু লিৰিক্স আছিলে বিজেতা পাটগিৰি গীতটি মোৰ খুব ভাল লগা সেই গীতটি গাইছোঁ ঠিক আছে My hang kolpoma samai phitona damlong kolpoma urai phitona My hang kolpoma samai phitona damlong kolpoma urai phitona uri uri jai hengulia pokhi deu kameli নীলিমা কেঁচুমি নীলা নীলা হৈ আকাশে নুদিলে কাকলি সুৰৰ অনুৰণৰ তুলি অ' মোৰ সপোন জানো তুমি নহ'বা মুঠিতে অভিমান কিদৰে ৰাখিবা ৰ'দালি ৰঙেৰে কি ৰং সানিলা আদৰে ৰঙালে হিয়াৰে বেথা মোৰ ভিজা প্ৰাণতে দিলাহি আদৰোৱা তোমাৰ ছবিটি দাৰা 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 লা 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 La 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 la. Thank you. প্ৰিয় দৰ্শকসকল আমি দ্য হৰাইজন পৰিয়ালে নতুনকৈ এটা অনুষ্ঠান আৰম্ভ কৰিছিলোঁ অনুষ্ঠানটোৰ নাম হৈছিল দ্য হৰাইজন টক্স আৰু ইতিমধ্যে এই হৰাইজন টক্সে 3টা খণ্ড ইতিমধ্যে সম্পূৰ্ণ কৰিলে আৰু আজি আমাৰ সৈতে ইমান সময় উপস্থিত আছিলে অসমৰ মোহময়ী বৰ্তমানৰ অভিনেত্ৰী আৰু জনপ্ৰিয় গায়িকা দীপলিনা ডেকা বা গতিকে মই আমাৰ লগত ইমান সময় আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা অকণমান সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ অনাগত দিনত নতুন নতুন কাম কৰি যাওক অসমৰ ৰাইজে আপোনাৰ যি মৰম দিছে সেই মৰম আৰু দুগুণ হওক তাৰ মই আশা কৰিলোঁ